নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ স্বাগতম জনাইছো আমি সকলোৱে জানো আসাম হায়াৰ সেকেন্ডাৰী টেট 2021 অহাকালি দেওবাৰে 10/1/2021 তাৰিখে অনুষ্ঠিত হ'ব সেয়ে যি 20 মাৰ্কৰ আপোনালোকৰ পেপাৰ 1ৰ যি এডুকেশনাল সাইকোলজি ইত্যাদি চাইল্ড পেডাগজিৰ যিটো পাৰ্ট দিয়া হৈছিল সেই পাৰ্টটো 20 মাৰ্ক আপোনালোকে লাভ কৰিবৰ বাবে কিখিনি টপিক আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট হয় আৰু এই ভিডিওটো আপোনালোকে যদি চাই আপোনালোকৰ প্ৰিপাৰেচনত যদি কিবা তথ্য ৰখিও গৈছে বা আপোনালোকে যদি প্ৰিপাৰেচন কৰিবলৈ সময় পোৱা নাই কিছু নিজৰ পাৰ্সোনাল কামৰ বাবে তেতিয়া আপোনালোকে এই ভিডিওটো চালে সেই আটাইসমূহ টপিক ভালদৰে আপোনালোকে কভাৰ কৰিব পাৰিব সেই ভিডিওটো অনুগ্ৰহ কৰি শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু লগতে মই জনাই দিব বিচাৰিছো যে এইটো ভিডিওৰ পিছতে ইয়াৰ বাকি যিখিনি তথ্য আছে আৰু এটা বিশেষ ভিডিও বনাই দিয়া হ'ব হেতু হৈছে ন্যাশনাল এডুকেশন পলিচিৰ ওপৰত আৰু ন্যাশনাল এডুকেশন পলিচি এই টেটৰ পৰীক্ষাৰ লগতে আহি থকা সিটেট আৰু অন্যান্য যিকোনো কম্পিটিটিভ এক্সামৰ বাবে খুবই দৰকাৰী সেইকাৰণে সেই ভিডিওটো আপোনালোকে চাই যাব আৰু মই ভাবো যে এই দুটা ভিডিও যদি আপোনালোকে ভালদৰে চাই যায় তেন্তে যি 20 নম্বৰ চাইল্ড পেডাগজি আৰু 20 নম্বৰ আসাম ষ্টেটৰ বাবে আহিব সেই 40 নম্বৰ আপোনালোকে ভালদৰে লাভ কৰিব পাৰিব আৰু যিসকল ভিউৱাৰ্ছে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকক জনাব বিচাৰিছো মই মোৰ চেনেলটোৰ জৰিয়তে ইনষ্টেন্ট জব নটিফিকেশন আৰু যিকোনো কম্পিটিটিভ এক্সামৰ বাবে যিসমূহ ভিডিও কোৰ্স দৰকাৰ হয় জিএস পেপাৰ আদি আৰু যিখিনি টপিক আসাম ৰিলেটেড টপিক আৰু অন্যান্য টপিকৰ ভিডিওসমূহ মই মোৰ চেনেলটোৰ জৰিয়তে বিভিন্ন সময়ত দি থাকো সেয়ে এতিয়াও যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আহকচোন চাওঁ Quick revision of most important topics for Assam HS TET PGT 2021. Few important topics or tips. মই কিছু tips আপোনালোকক দিব বিচাৰিছো Don't panic in exam hall because you have nothing to lose or fear. আপোনাৰ একো হেৰাবলগীয়াও নাই আৰু আপুনি ভয় খাবলগীয়াও নাই এটা মানে পৰীক্ষাটোত আপুনি ফেল কৰিলে আপোনাক চাকৰিৰ পৰা উলিয়াই নিদিয়ে কোনেও বা ঘৰৰ পৰা উলিয়াই নিদিয়ে সেয়ে পেনিক নকৰিব There is nothing that you don't know. এনেকুৱা একো টপিক নাথাকে অহাকালি প্ৰশ্নখনত যেটো আপুনি নাজানে যেহেতু আপুনি অলৰেডি বিএড কৰিছে সেইকাৰণে আপুনি গুটেখিনি টপিকৰে অলপ কিবা এটা হলেও জানে খালি আপুনি যেটো জানে হেতু ভালদৰে মনত পেলাই ফোকাস কৰাৰ দৰকাৰ তাৰ পিছত 3 নম্বৰটো হৈছে they need good teachers অৰ্থাৎ চৰকাৰে আসলতে ভাল শিক্ষকহে বিচাৰিছে সাইকোলজিষ্ট বিচৰা নাই হেহে এক্সাম হলত বহি বা আজি ৰাতিটো ভিতৰতে গুটে টপিকখিনি শেষ কৰি দিম বুলি ৰিসাৰ্চ বা পিএইচডি লেভেলৰ ৰিসাৰ্চ আপোনালোকে নকৰিব অল দা বেষ্ট পুট ইওৰ বেষ্ট এণ্ড ফৰগেট ৰেষ্ট আপোনালোকৰ বেষ্ট দিওক আৰু যি আছে হেবোৰ আপোনালোকে এতিয়া পাহৰি যাওক আৰু এতিয়া প্ৰথম টপিকটো আছিল জেনাৰেল প্ৰিন্সিপলছ অফ টিচিং এতিয়া জেনাৰেল প্ৰিন্সিপল অফ টিচিংৰ মই আপোনালোকক জেনাৰেল প্ৰিন্সিপলখিনি এটা কৈ কৰি দিম আৰু এটো আসলতে প্ৰিন্সিপলটো ডাইৰেক্ট নাহে ইয়াৰ ৰিলেটেড কোৱেশ্চন আহিব আপোনালোকে যদি প্ৰিন্সিপলটো ভালকৈ জানে তেতিয়া কোৱেশ্চনখিনি এটেম্প কৰিব পাৰিব প্ৰথম প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ এৰোজেল অফ ইন্টাৰেষ্ট আপোনালোকে যেতিয়া টিচিং কৰিব তেতিয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ইন্টাৰেষ্ট ডেভেলপ কৰাৰ যেটো আপোনালোকে টেকনিক হেতু আপোনালোকে জানিব লাগিব প্ৰিন্সিপল অফ মোটিভেশ্যন কোনোবা ছাত্ৰ-ছাত্ৰী যদি স্কুল নাহে বা তেওঁলোকে যদি স্কুল আহিব নিবিচাৰে বা তেওঁলোকে যদি স্কুলত আহি বেয়া পায় বা ক্লাছত থাকিলে মনোযোগ দি নাথাকে তেনেহলে তেওঁলোকৰ মাজত মোটিভেশ্যন আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব হেতু আপোনালোকে জানিব লাগিব প্ৰিন্সিপল অফ লাৰ্নিং বাই ডুইং ছাত্ৰ-ছাত্ৰী যেতিয়া আপোনালোকে পঢ়াব তেতিয়া সদায় তেওঁলোকক কাম কৰোৱাই পেলাই পঢ়াব তাৰ মানে আমাৰ হেণ্ড হাৰ্ট আৰু হেড তিনিটাই যদি একেলগে কাম কৰে তেতিয়া আমি বস্তুটা ভালকৈ বুজি পাওঁ প্ৰিন্সিপল অফ ইন্ডিভিজুৱেল ডিফাৰেন্সেস কোনোবা ওভাৰ এক্টিভ ষ্টুডেন্ট থাকিব পাৰে কোনোবা আন্ডাৰ এক্টিভ ষ্টুডেন্ট থাকিব পাৰে ইন্ডিভিজুৱেল ডিফাৰেন্সেসখিনি আপোনালোকে বুজি পাব লাগিব প্ৰিন্সিপল অফ গোল সেটিং যিকোনো টিচিং কৰি থকা সময়ত আপোনালোকে যেতিয়া লেসন এটা ক্লাছত দিয়ে তেতিয়া তাৰ এটা গোল থাকিব লাগিব প্ৰিন্সিপল অফ ক্ৰিয়েটিভিটি মনোটনাস যদি আপোনালোকে লেসন লৈ আছে বা একে ধৰণৰ ভিডিও বা একে ধৰণৰ যদি টিচিং এড ব্যৱহাৰ কৰি আছে তেতিয়া হেতু ক্ৰিয়েটিভ নহলে ছাত্ৰ-ছাত্ৰীৰ মনোযোগটো নাহে প্ৰিন্সিপল অফ চেঞ্জ এণ্ড ৰেষ্ট অলপ মাজে মাজে ৰেষ্ট লৈ এটা দুটা প্ৰশ্ন সুধি আকৌ আপোনাৰ যেটো টিচিং ষ্টাইল হেতু চেঞ্জ কৰিব লাগে প্ৰিন্সিপল অফ লিংকিং লাৰ্নিং উইথ লাইফ সচৰাচৰ দৈনন্দিন জীৱনত হৈ থকা কাৰ্যসমূহৰ লগত আপুনি যি পঢ়াইছে তাৰ লিংক কৰিব পাৰিব লাগিব প্ৰিন্সিপল অফ ডিভিজন সৰু পাৰ্ট কৰি পেলাই পঢ়াব তাৰ পিছত এজ এ হোল পঢ়াব তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে বুজিব প্ৰিন্সিপল অফ কোৰিলেশ্যন অৰ্থাৎ বিভিন্ন ধৰণৰ সাবজেক্টৰ মাজত হিষ্ট্ৰী জিওগ্ৰাফি পলিটি এই সাবজেক্টসমূহৰ মাজত বা সোশ্যাল সায়েন্স এই সাবজেক্টসমূহৰ মাজত কোৰিলেশ্যন স্থাপন কৰিবলৈ ট্ৰাই কৰিব লাগে প্ৰিন্সিপল অফ পাৰ্টিসিপেশ্যন সকলো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছত পাৰ্টিসিপেট কৰিব লাগে প্ৰিন্সিপল অফ
ৰিকেপিচুলেশ্যন যি আপুনি পঢ়ালে ক্লাছত 45 মিনিট একেবাৰে শেষৰ সময়ত আপুনি ৰিকেপিচুলেট অৰ্থাৎ পুনৰাবৃত্তি কৰি পেলাই তেওঁলোকক বুজাই থৈ আহিব লাগিব প্ৰিন্সিপল অফ ৰিইনফৰ্চমেণ্ট আপোনালোকে পজিটিভ ৰিইনফৰ্চমেণ্টো দিব পাৰে নিগেটিভ দিব পাৰে এটা ছাত্ৰ ছাত্ৰী এজনে ক্লাছত যদি খুব অসুবিধা কৰি থাকে তেতিয়া তেওঁক আপুনি নিগেটিভ এনফৰ্চমেণ্ট দিব বা হয়তো পজিটিভ এনফৰ্চমেণ্ট দিলেও তেতিয়া সেই অসুবিধা কৰি নাথাকিব পাৰে তেতিয়া আপোনালোকে পজিটিভ হওক বা নিগেটিভ হওক ৰিইনফৰ্চমেণ্ট দিব জানিব লাগিব পিছৰ টপিকটো দিছিলে মেক্সিমছ অফ টিচিং হৈছে আপুনি পঢ়াব কেনেকৈ এতিয়া কি পঢ়াব আমি গম পালোঁ ইতিমধ্যে জেনেৰেল প্ৰিন্সিপলছত কেনেকৈ পঢ়াব সেইটো হৈছে ফ্ৰম নন টু আননন এতিয়া ছাত্ৰ ছাত্ৰীক প্ৰথমতে নিজৰ ঘৰখন নিজৰ গাঁওখনৰ বিষয়ে ক'ব লাগিব তাৰপিছত অসম বা ভাৰতৰ বিষয়ে ক'ব লাগিব তেতিয়াহে ছাত্ৰ ছাত্ৰীয়ে ভালদৰে কথাবোৰ আয়ত্ব কৰিব পাৰিব প্ৰথমতে চিম্পল কথা আপোনালোকে বুজাব লাগিব অৰ্থাৎ আখৰ বুজাব লাগিব আৰু বৰ্ণমালা বুজাব লাগিব তাৰপিছতহে বাক্য ৰচনা আপোনালোকে বুজাব পাৰিব ফ্ৰম কংক্ৰিট টু এবষ্ট্ৰেক্ট কিবা এটা কংক্ৰিট বস্তু এটাৰ বিষয়ে পঢ়াব যেনেকৈ এখন টেবুলৰ বিষয়ে পঢ়াব আৰু টেবুলৰ বিষয়ে পঢ়াৰ পিছতহে আপোনালোকে সেই টেবুলৰ কাঠ ব্যৱহাৰ কাঠৰ পৰা যে আমি ফৰেষ্ট আদি থাকে সেই তেনেধৰণে কৰিব পাৰি আৰু ইয়াৰ বিষয়ে ফবেলে এটা ভাল তথ্য দি থৈছে এইটো হৈছে ফবেল ছেইড আৱাৰ লেচনছ অট টু ষ্টাৰ্ট ইন কংক্ৰিট এণ্ড এণ্ড ইন এবষ্ট্ৰেক্ট এই তথ্যটো ফবেলে কৈছে আমি ফবেলৰ বিষয়ে সকলোৱে জানো ফ্ৰম এনালাইচিছ টু চিন্থেচিছ প্ৰথমতে আপোনালোকে এনালাইজ কৰিব লাগিব যিখিনি বিভিন্ন ধৰণৰ বস্তু আপোনালোকে এনালাইজ কৰি বুজালে তাৰ এটা চিন্থেচিছ কৰি আল্টিমেট তেওঁলোকক দিব পাৰিব লাগিব ফ্ৰম পাৰ্টিকুলাৰ টু জেনেৰেল অৰ্থাৎ প্ৰথমতে আপুনি যদি ক্লাছত হিউমেন স্কেলিটন বা হাড় মজ্জাৰ বিষয়ে পঢ়াইছে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে পাৰ্টিকুলাৰ এটা ছাবজেক্ট যেনেকৈ টিচু তাৰপিছত যেনেকৈ বোন তাৰপিছত যেনেকৈ আপোনালোকে ফটোচিন্থেচিছ যেনেকৈ পঢ়াব তাৰপিছত জেনেৰেলাইজ কৰি পেলাই টপিকটো পঢ়াব পাৰি ফ্ৰম এম্পেৰিকেল টু ৰেডিকেল ফ্ৰম ইণ্ডাকশ্যন টু ডিডাকশ্যন ফ্ৰম চাইক'লজিকেল টু লজিকেল ফ্ৰম হোল টু পাৰ্টছ আৰু ফ্ৰম হোল টু পাৰ্টছ এইটো আচলতে এটা ভাল প্ৰচিডিঅ'ৰ হয় আচলতে পঢ়োৱাৰ ফাৰ্ষ্ট টু টিচ এবাউট আছাম দেন এবাউট ডিষ্ট্ৰিক্ট ছেপাৰেটলি প্ৰথমতে অসমৰ বিষয়ে এজ এ হোল পঢ়াই ল'ব তাৰপিছত ডিষ্ট্ৰিক্ট এখন এখনকৈ যদি পঢ়ায় তেতিয়া ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱাত অধিক সুবিধা হ'ব এতিয়া 3 নম্বৰ টপিকটো দিছিলে মেজৰ লজ অফ লাৰ্ণিং আমি জানো যে লাৰ্ণিঙৰ মেজৰ ল থাকে আচলতে আমি যেনেকৈ শিকোঁ বা আমি যেনেকৈ পঢ়োঁ তাৰ কিছুমান আচলতে পদ্ধতি থাকে আৰু সেই পদ্ধতিসমূহ দিছিলে এডৱাৰ্ড লি থণ্ডাইকে দিছিলে আৰু তেওঁ কি কৰিছিলে তেওঁ 3টা মেজৰ ল দিছিলে লাৰ্ণিঙৰ আৰু কিছুমান ছাবচিডিয়েৰী ল অৰ্থাৎ আনুষংগিক ল দিছিলে মেজৰ লৰ প্ৰথমটো হৈছে ল অফ ইফেক্টৰ কথাটো হৈছে হুৱেন এ ষ্টিমুলাছ আপুনি যদি এটা ষ্টিমুলাছ দিয়ে আৰু এটা ৰেছপন্স কানেকশ্যন বনায় তেতিয়া সেই কানেকশ্যনটোৱে যদি ছেটিছফাইং ৰিজাল্ট দিয়ে তেতিয়া কানেকশ্যনৰ যিটো ষ্ট্ৰেংথ সেইটো ইনক্ৰিজ হ'ব আৰু ভাইচ ভাৰ্চা অৰ্থাৎ আপুনি এটা ছাত্ৰ ছাত্ৰী এজনে যদি ক্লাছত ভালদৰে এটা কথা বা টপিক এটা ক'ব পাৰিছে তেতিয়া যদি আপুনি ৱেল ডান বা গুড এক্সিলেণ্ট এনেধৰণৰ যদি শব্দ ব্যৱহাৰ কৰে তেতিয়া সি নেক্সট বাৰ সেইজন ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য ছাত্ৰ ছাত্ৰীসমূহেও ভালদৰে তেনেকৈ লেচনটো ঘৰত পঢ়ি আহি ক্লাছত ক'বলৈ বিচাৰিব কিন্তু যদি আপুনি নোৱাৰিলে ছাত্ৰ ছাত্ৰী এজনক যদি লগালগ আপুনি কৈ দিয়ে যে এইটোকে পৰা নাই নে তই এইটোৱে নাজানো নে এনেকৈ যদি কৈ দিয়ে তেতিয়া ছাত্ৰ ছাত্ৰীজনে পিছলৈ আপুনি যদি লেচনত কিবা সোধে তেওঁ ক্লাছত উঠি পেলাই আপোনাক ক'বলৈ অসুবিধা পাব এক্সাম্পল ৰিৱাৰ্ড ইনক্ৰিজেছ লাৰ্ণিং ইন ষ্টুডেণ্ট হুৱেৰ ইজ পানিছমেণ্ট ৰেষ্ট্ৰিক্টছ এ বিহেভিয়াৰ ইন জেনেৰেল এতিয়া আমি সকলোৱে জানো অসম চৰকাৰে যিসকল ছাত্ৰী আছে ছাত্ৰীসকলক ক্লাছ এটেণ্ড কৰিবৰ বাবে 100 টকাকৈ দিছে সেইটো এটা আপুনি পজিটিভ ৰিৱাৰ্ড বুলিও ধৰিব পাৰে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে আচলতে আহিব কিন্তু ছাত্ৰসকলৰ বাবে দিয়া নাই ছাত্ৰীসকলৰ বাবে দিছে যিহেতু ছাত্ৰীসকলৰ এবচেণ্টিজিমটো বেছি থাকে সেইটো এটা আপুনি ল অফ ইফেক্ট বুলি ধৰিব পাৰে ল অফ এক্সাৰচাইজ হৈছে ফ্ৰিকুৱেঞ্চি অফ এনি টাস্ক ৰিজাল্ট ইন গ্ৰেটাৰ ৰিটেনশ্যন অৰ্থাৎ আপুনি এটা কাম যদি বেছিকৈ কৰি থাকে তেতিয়া সেইটো আপুনি বেছি সময়লৈকে আপুনি মুখস্থ ৰাখিব পাৰে অৰ্থাৎ আপুনি কণ্টিনিউৱাছ যদি প্ৰেক্টিছ কৰি থাকে তেতিয়া আপুনি বস্তু এটা ভালদৰে বুজি পায় আৰু বেছি সময়লৈকে আপোনাৰ ব্ৰেইনত থাকে হেবিট ফৰ্মেশ্যন থ্ৰু ৰিপিটেশ্যনৰ এক্সাৰচাইজ আমাৰ আচলতে হেবিট ফৰ্ম হৈ যায় আমি কেতিয়াবা এটা কামকে বাৰে বাৰে ৰিপিট কৰি থাকিলে তেতিয়া আমাৰ এটা সেইটো হেবিচুৱেল একশ্যন এটা হৈ যায় আমি গম নোপোৱাকৈ আমি সেই কামটো এক্সাৰচাইজটো আমি নিপুণতাৰে কৰিব পাৰোঁ ল অফ ৰেডিনেছ হৈছে যে আপুনি কিবা এটা কাম কৰিবৰ বাবে ষ্টিমুলাছৰ ৰেছপন্স যেতিয়া পায় তেতিয়া আপোনাৰ যদি ছেটিছফাইং ৰিজাল্ট আপুনি পায় তেতিয়া আপুনি কামটোৰ বাবে আপুনি ৰেডি হৈ যায় যেনেকৈ কথাটো হৈছে যে আপোনাক যদি ঘৰত কয় যে সোনকালে ভালদৰে পঢ়ি পেলাই তোক 9টা বজাত ভাত খাবলৈ দিম আজি বিৰিয়ানী বনাইছোঁ তেতিয়া আপোনাৰ কি হ'ব আপুনি পঢ়িবলৈ তাৎক্ষণিকভাৱে ৰেডি হ'ব আপুনি নিজৰ লেচন সোনকালে সমাপ্ত কৰিবলৈ যত্ন কৰি পেলাই আপুনি 12 বজাত পনীৰ কোফটা বা আপুনি বিৰিয়ানী খাবলৈ আপুনি ৰেডি হৈ থাকিব তাৰমানে আপোনাৰ ৰেডিনেছটোৱে আপোনাৰ ছেটিছফাইং ৰিজাল্ট আনিছে কাৰণে আপুনি ৰেডি হৈছে আৰু যদি আনছেটিছফাইড ৰিজাল্ট আহে তেনে আপোনাৰ এনয়েন্স আহিব আপুনি কামটো কৰিব নিবিচাৰিব লছ ইন ৰেডিনেছ
মাইনৰ লবোৰ দিছে মাইনৰ ল হৈছে ল অফ মাল্টিপল ৰেছপন্সেছ বিভিন্ন ধৰণৰ ৰেছপন্সৰ মাজত আমি লাৰ্ণ কৰোঁ ল অফ এটিটিউড ছেট অৰ ডিছপজিশ্যন আমি কাম এটাৰ প্ৰতি আমাৰ কি এটিটিউড এটা টাস্কৰ প্ৰতি আমাৰ এটিটিউড কেনে ধৰণৰ সেইটো ওপৰত আচলতে ডিপেণ্ড কৰে ল অফ পাৰ্চিয়েল এক্টিভিটি আমি কেতিয়াবা কিবা এটা কাম আধা কৰিও আমি শিকোঁ ল অফ এছিমিলেশ্যন অৰ্থাৎ ভৱিষ্যতে আমি কি কৰিম বা এতিয়া বৰ্তমান আমি কি কৰিছোঁ সেইটো আমাৰ অতীতত আমি কেনে ধৰণৰ কাম কৰিছিলোঁ সেই বিহেভিয়াৰৰ লাৰ্ণিংটোকে আমি এছিমিলেট কৰি শিকোঁ ল অফ এছ'চিয়েটিভ লাৰ্ণিং তাৰমানে আমি কিবা এটা কাম যদি বৰ্তমান কৰি আছোঁ সেই একেটা কামকে যদি আমি ভূতকালত কৰি থৈছোঁ তেতিয়া সেইটোৰ লগত আমি এইটোৰ সামঞ্জস্যটো বিচাৰি পেলাই আমি শিকিবলৈ চেষ্টা কৰোঁ ল অফ এনালজি চিমিলাৰিটিজ এণ্ড ডিছিমিলাৰিটিজ ইন ডেইলি লাইফ চিটুৱেশ্যন তাৰমানে আমি যদি এটা লেচন পঢ়ি আছোঁ সেই লেচনটোত দিয়া টপিকটো যেনে কমলাৰ বিষয়ে যদি কৈছে আমি যদি ঘৰত কমলা খাই আহিছোঁ তেতিয়া আমি কমলাটোৰ বিষয়ে ভালদৰে বেছি ভালকৈ বুজি পাম সেইটো হৈছে ল অফ এনালজি ল অফ ৰিচেণ্টছি একেবাৰে নতুনকৈ আমি যদি কিবা ৰিচেণ্টলি কাম কৰিছোঁ সেইটো আমাৰ সোনকালে মনত থাকে ল অফ ষ্টিমুলাছ ইতিমধ্যে মই কৈছোঁ যে ভাল ষ্টিমুলাছ দিলে আমি বস্তু এটা ভালকৈ আৰু সোনকালে লাৰ্ণ কৰোঁ ৰোল অফ মটিভেশ্যন ইন লাৰ্ণিং primary motives are linked with basic primary needs and biological psychological needs secondary motives are also called socio psychological or social motives এটা motive মানে কি হৈছে motive is a state or set of individual which disposes him for certain behavior and for seeking certain goals Wordsworth এটো কোনে কৈছে যে motive is a set of individuals which disposes him for certain behavior and for seeking certain goals motive এটা হৈছে যে state of mind or set যেটো আপোনাক এটা certain goal জীৱনত পাবৰ বাবে motivate কৰে motivation refers to conditional state which organism which causes persistent behavior winner motivation মানে কি হৈছে motivation এনেকুৱা এটা বস্তু যেনেকৈ আপুনি এতিয়া গম পায় যে আপোনাৰ হায়াৰ সেকেন্ডাৰী 10+2 টিচাৰ আপুনি হ'ব বিচাৰিছে হেতুৱে আপোনাক মোটিভেট কৰিছে ভাল চাকৰিটোৱে হেতু বাবে আপুনি হয়তো আজি 2 মাহ 3 মাহৰ পৰা আপুনি কন্টিনিউয়াস বস্তুটো পঢ়ি আছে পাৰসিস্টেন্টলি লাগি আছে হেতুকে ওয়েনাৰে ক'ব বিচাৰিছিল মোটিভেশনৰ দুটা টাইপ থাকে ইনট্ৰিনসিক আৰু এটা হৈছে এক্সট্ৰিনসিক ইনট্ৰিনসিকটো হৈছে linked with natural instinct and source of pleasure lies within the task এটো হৈছে ভিতৰৰ পৰা আহিব আপোনাৰ কিবা এটা আপুনি কাম কৰি নিজে যদি ভাল পায় মোটিভেট হয় তেতিয়া আপুনি নিজে হেতু কৰিব বিচাৰিব এক্সট্ৰিনসিকটো হৈছে যেটো আপোনাৰ desired goal আপুনি পাবলৈ তাৰমানে আপুনি হায়াৰ সেকেন্ডাৰী 10+2 গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ এজন হ'ব বিচাৰিছে সেই কাৰণে আপুনি পঢ়ি আছে হেতু আপোনাৰ হয়তো ভিতৰৰ পৰা আপোনাৰ পঢ়িবলৈ মন নাযাব পাৰে কিন্তু হে desired ৰিজাল্টৰ বাবে আপুনি পঢ়ি আছে আৰু ইয়াতে দিছে intrinsic motivation acts as a source of spontaneous inspiration and stimulation brings better results in teaching learning process আৰু আমাৰ যেটো ভিতৰৰ পৰা আমাৰ মোটিভেশন আহে হেতু আসলতে টিচিং লাৰ্নিং প্ৰসেছত বেছিকৈ কামত দিয়ে আৰু এটা মোটিভেশন ইজ derived from latin word movers এটো আহিব পাৰে পৰীক্ষাত মোটিভেশন কিহৰ পৰা লোৱা হৈছে latin word movers পৰা লোৱা হৈছে drive is a tendency initiated by shifts in physiological balance এটা drive মানে কি drive মানে হৈছে যে আপোনাৰ ফিজিওলজিক্যাল ভিতৰৰ যি আপোনাৰ অংগ পতংগ বা দেহা আছে তাত যদি কিবা চেঞ্জ হৈছে হেতুৰে যদি কিবা এটা আউটকাম আহিছে হেতু আছে drive are of two types primary drives are innate and basic based on primary needs hunger desire and ধৰণৰ secondary drives grow from primary drives craving for a particular food এটা আপুনি ভাবক আপোনাৰ ভাত খাবলৈ মন গৈছে তাৰপিছত আপুনি ভাবক আপোনাৰ ভাতৰ লগত আপোনাৰ কি খাবলৈ মন গৈছে পনীৰ কোফতাৰ ভাবক বাদাম বিৰিয়ানী ভাবক তেতিয়া আপোনাৰ প্ৰাইমেৰী যেটো আপোনাৰ ড্ৰাইভ হেতু আপোনাক সেকেন্ডাৰী ড্ৰাইভ এটাৰ বাবে আপোনাক কৰিছে এটা মাসলো এটা হায়াৰাৰ্কিক্যাল এটা স্ট্ৰাকচাৰ দিছিলে নিডছৰ আসলে এটো কিয় দিছো মই আপোনালোকক এটো আপোনালোকে ভালদৰে চাই যাওক এটো আসলতে তেওঁলোকে কেতিয়াবা লাইন আকাৰে দি দিব আপোনালোকক ক্ৰনোলজিটো ক'বলৈ দিব যে কেনে ধৰণে আহে তে একেবাৰে তলত আছে ফিজিওলজিক্যাল নিডছ তাৰ পিছত সেফটি নিডছ তাৰ পিছত বিলংগিং এণ্ড লাভ নিডছ তাৰ পিছত এষ্টিম নিডছ আৰু তাৰ পিছত সেলফ এক্সুৱেলাইজেশ্যন এনে ধৰণে আহিব এটো আপোনালোকে ভালদৰে এবাৰ চাই লওক আৰু যদি ক্ৰমটো আহে আপোনালোকে ক্ৰমটো তেনেকৈ লিখিব লাগিব প্ৰথমতে ফিজিওলজিক্যাল নিডছ হ'ব তাৰ পিছত সেফটি তাৰ পিছত বিলংগিং তাৰ পিছত এষ্টিম তাৰ পিছত সেলফ এক্সুৱেলাইজেশ্যনটো একেবাৰে ওপৰত এটা মেথডছ অফ লাৰ্নিং খৰকৈ কৈ দিছো মেথডছ অফ লাৰ্নিং আসলতে ডাইৰেক্ট কোনে কৈছিলে বা কাৰ পৰা আহিছিলে হেতুৱে আহিব ট্ৰায়াল এণ্ড এৰৰ মেথড বেছড অন ষ্টিমুলাছ ৰেসপন্স থিওৰি ফৰ্মুলেটেড বাই থৰ্নডাইক puzzle box experiment was formulated by E.L. Thorndike learning by insight based on Gestalt view meaning configuration Gestalt কৈছিলে যে ছাত্ৰ ছাত্ৰীয়ে সদায় বা মানুহে সদায় যিকোনো এটা বস্তু হোল টু পাৰ্টস শিকে ঠিক আছে মানে আপুনি প্ৰথমতে গোটেই বস্তুটো শিকিব তাৰ পিছত পাৰ্ট কৈ শিকিব আৰু এটো কোনে দিছিলে ওলফৱেং কোহলাৰ কাৰ্ট কফকা এণ্ড মেক্স ৱাৰ্ডেমাৰ এওঁলোকে দিছিলে তাৰপিছত ক্লাছিকেল কণ্ডিশ্যনিং থিওৰি কোনে দিছিলে পেভলভ আৰু ৱাটছন আৰু এটো কি কৈছিলে লাৰ্নিং ইজ এ ৰিজাল্ট অফ নেচাৰেল ৰিফ্লেক্স টু সাম ৰেসপন্সেছ থ্ৰু ৰিপিটিশ্যন
Operant conditioning কোনে দিছিলে BF Skinner 1953 Two types of conditioning in learning is available. First is involuntary dominated by stimulus and other is voluntary dominated by response. এটা কথাটো হৈছে ইনভলিউন্টাৰী আৰু ভলিউন্টাৰী আমাৰ যি ৰেসপন্সেছ থাকে সেই ৰেসপন্সেছৰ পৰা আমি অপাৰেন্ট কন্ডিশনিং থাকে আৰু ক্লাসিক্যাল কন্ডিশনিংটো হৈছে নেচাৰেল ৰিফ্লেক্স এটা অৰ্থাৎ আমাৰ হাতত জুই লাগিছে আমি হাতখন উঠাব লাগে সেইটো এটা আমাৰ নেচাৰেল ৰিফ্লেক্স হয় সেইটোৱে আমি যদি বাৰে বাৰে কৰি থাকো তেতিয়া আমাৰ যদি কেতিয়াবা ক'বাত গৰম লাগে আমি জুই নেদেখিলো আমি হাতখন তাৎক্ষণিকভাৱে ঘূৰাই আনো কিন্তু অপাৰেন্ট কন্ডিশনিংত আপোনাক ষ্টিমুলাছ এটা দিব এটা আপোনাক ভোক লাগিছে আপোনাৰ তেতিয়া আপোনাৰ সন্মুখত কোনোবাই যদি খোৱাত হৈছে তেতিয়া আপুনি সেইখিনি খাবলৈ আপোনাক যদি কিবা এটা কাম কৰিবলৈ দিয়ে তেতিয়া আপুনি লগালগ সেই কামটো কৰিব বিচাৰে তাৰপিছত ফিল্ড থিওৰি অফ লাৰ্নিং ফৰ্মুলেটেড বাই লেউইন মোটিভেশ্যন প্লে ইম্পৰ্টেণ্ট ৰোল ইন লাৰ্নিং লেউইনে কৈছিলে যে মোটিভেশ্যন প্লে ইম্পৰ্টেণ্ট ৰোল ইন লাৰ্নিং চাইন লাৰ্নিং ফৰ্মুলেটেড বাই টলমেনে কৈছিলে চাইন লাৰ্নিং যিটো থিওৰি সেইটো টলমেনে দিছিলে আৰু টলমেনে কৈছে 6 টাইপছ অফ লাৰ্নিং আছে কেথেচিছ ইকুইভেলেন্স বিলিফছ ফিল্ড এক্সপেক্টেন্সি ফিল্ড কগনিশ্যন মোডছ ড্ৰাইভ ডিসক্ৰিমিনেশ্যন মটৰ পেটাৰ্নছ এনেধৰণে আমি শিকোঁ তাৰপিছত দিছে গ্যাগনিছ থিওৰি অফ লাৰ্নিং এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় অলছ' কল ইক্লেক্টিক এপ্ৰ'চ অফ লাৰ্নিং হেজ 5 কম্পনেণ্টছ 5 কম্পনেণ্টছ কি আছে ইক্লেক্টিক লাৰ্নিঙৰ 5টা কম্পনেণ্ট আছে ভাৰ্বেল ইনফৰমেশ্যন কথা কৈ ইণ্টেলেকচুৱেল স্কিলছ ব্ৰেইনৰ দি এটিটিউড আপোনাৰ এটিটিউডেও আপোনাক কথা শিকায় কগনিটিভ ষ্ট্ৰেটেজিজ আপুনি ব্ৰেইন লগাই পেলাই কিবা এটা বস্তু ভাবিব পাৰে মটৰ স্কিলছ আপুনি হাতে কামে কৰিও কিছুমান বস্তু আপুনি শিকিব পাৰে এইটো কোনে দিছিলে এইটোৱে গ্যাগনিয়ে দিছিলে তাৰপিছত গ্যাগনিছ সিস্টেম অফ লাৰ্নিঙৰ এটা প্ৰসেছ আছে সেইটো হৈছে প্ৰথমতে আপুনি সিগনেল লাৰ্নিং কৰিব মানে আপুনি প্ৰথমতে আসলে যেতিয়া কথা ক'ব নোৱাৰে বা আপুনি প্ৰথমতে কিবা এটা বস্তু যদি শিকে আপুনি হাতে কামে শিকিব সিগনেল লাৰ্নিং তাৰপিছত ষ্টিমুলাছ ৰেসপন্স লাৰ্নিং তাৰপিছত চেইনিং আপুনি বস্তুবোৰ ইটোৰ পিছতে সেইটো হ'ব সেইটো তেনেকৈ শিকে যে প্ৰথমতে ৰাতিপুৱা উঠিব লাগিব দাঁত ব্ৰাছ কৰিব লাগিব তাৰপিছত চেইনিংকে শিকিছে তাৰপিছত ভাৰ্বেল এছ'চিয়েশ্যন কথা কয় মাল্টিপল ডিসক্ৰিমিনেশ্যন আপুনি বস্তুবিলাকৰ মাজত ডিসক্ৰিমিনেট কৰিবলৈ শিকিব তেতিয়াও আপুনি লাৰ্নিং কৰে কনসেপ্ট লাৰ্নিং কিবা এটা বস্তুৰ বিষয়ে আপুনি কনসেপ্ট ল'ব যে এখন গামোচাখন দীঘ এনেকৈ হ'ব বানি এনেকৈ হ'ব ফুল ৰঙা থাকিব এনেকুৱা তাৰপিছত ৰুল লাৰ্নিং কিবা এটা আপোনাক যদি ৰুল দিছে যে আপুনি সদায় ৰাতিপুৱা 8টাতে উঠিব লাগিব সেই 8টাত উঠাৰ প্ৰচিডিউৰটোৰ পৰা আপুনি যিখিনি পঢ়া শুনা কৰিব সেই পঢ়া শুনাখিনি আপোনাৰ এটা ৰুল লাৰ্নিং আৰু প্ৰব্লেম সলভিং আপুনি প্ৰব্লেম সলভিংটো হায়েষ্ট ষ্টেজ হয় প্ৰব্লেম সলভিং কৰিবলৈ আপুনি বস্তু এটা শিকিব পাৰে তাৰপিছত বেণ্ডুৰাই দিছিলে ছ'চিয়েল লাৰ্নিং থিওৰি আৰু থিওৰি অফ এক্সপেৰিমেণ্টেল লাৰ্নিং দিছিলে কাৰ্ল ৰজাৰ্ছে টিচিং মেথডছ এণ্ড টেকনিক্স some of teaching techniques are narration description explanation questioning answering illustration etc types of teaching methods as follows দিয়া হৈছে আৰু মই জনাই দিব বিচাৰিছো যে টিচিং মেথডছ খিনিৰ যিখিনি তথ্য সেই তথ্যখিনি আসলতে ডাইৰেক্টও আহিব পাৰে আৰু নহলে আপোনালোকক তাৰ ৰিলেটেড প্ৰশ্ন দিব সেইটো হৈছে ষ্টৰী টেলিং কিহত ব্যৱহাৰ কৰা হয় প্ৰাইমেৰী এলিমেণ্টাৰী সেকশনৰ বাবে ভাল টেক্সটবুক মেথড লেকচাৰ মেথড অল ষ্টেজেছৰ বাবে ভাল ডেমনষ্ট্ৰেশ্যন মেথড টিউটৰিয়েল মেথড কুৱেশ্যন এনসাৰ মেথড কোনে দিছিলে সক্ৰেটছে দিছিলে ডিসকাশন মেথড হিউৰিষ্টিক মেথড খুবেই ইম্পৰ্টেণ্ট সেইটো হৈছে আমষ্ট্ৰঙে দিছিলে 1945ত হিউৰিস্কা মানে হৈছে টু ফাইণ্ড আউট ডিস্কভাৰী মেথড ডিস্কভাৰী মেথডৰ অন্য এটা নাম হৈছে ইনকুৱাৰী মেথড ষ্টেজেছ আৰ আইডেণ্টিফিকেশ্যন অফ এ প্ৰব্লেম ষ্টেজ কি হৈছে আৰু এইটো ডিস্কভাৰী মেথডত সাধাৰণতে পৰীক্ষাত এইটো ষ্টেজেছখিনি দিয়া হয় এইটো ষ্টেজেছত আছে identification of a problem experimentation and observation problem solving and evaluation project method WH Kilpatrick role playing method elementary stage ot ব্যবহাৰ কৰা হয় brainstorming method কোনে দিছিলে এলেক্স ফেকনে অসবৰ্ন drill method তাৰছত inductive method কোনে দিছিলে বেকনে deductive method এৰিষ্টটলে দিছিলে analysis method synthesis method source method field method playway method এটো elementary sectionৰ বাবে ব্যৱহাৰ কৰা হয় ডেল্টন মেথড এটো এটা খুব ইম্পৰ্টেন্ট মেথড এটো হৈছে হেলেন পাৰ্কাস্টে দিছিলে অবজাৰভেশনাল মেথড কেছ ষ্টাডি মেথড আৰু সাৰ্ভে মেথড এই মেথডখিনি আপুনি ব্যৱহাৰ কৰি পেলাই আপুনি টিচিং লাৰ্নিং প্ৰসেছ আগুৱাব পাৰিব টিচিং স্কিলছ আৰু কোৰ টিচিং স্কিল কি হৈছে টিচিং স্কিলৰ আপোনালোকৰ এই প্ৰশ্নটো আহিব পাৰে আপোনালোকে ভালদৰে মন কৰি যাওক হেটো হৈছে স্কিল অফ কোৱেশ্যনিং স্কিল অফ ৰেসপন্স মেনেজমেন্ট আপুনি কোৱেশ্যন কৰা স্কিলটো আপোনাৰ লাগিব আপুনি ছাত্ৰ-ছাত্ৰীক যথেমধে প্ৰশ্ন কৰি থাকিলে নহব ক্লাছত তাৰছত ৰেসপন্স মেনেজমেন্ট ছাত্ৰ এজনে আপোনাক যদি কিবা এটা ৰেসপন্স দিছে আপুনি যদিও জানে যে হেটো ৰেসপন্স ভুল তথাপিও আপুনি তেখেতক মুখৰ ওপৰতে ভুল বুলি ক'ব নোৱাৰিব ৰিইনফোৰ্সমেন্ট দিব জানিব লাগিব মানে ছাত্ৰ-ছাত্ৰী ক্লাছলৈ আহিবলৈ আপুনি পইচা দিবলৈ আৰম্ভ কৰিলে কাইলে আপোনাৰ পইচা দি আপোনাৰ নিজৰ দৰমহা শেষ হৈ যাব কাৰণ আপুনি জানিব লাগিব কোনটো ৰিইনফোৰ্সমেন্ট কেতিয়া ব্যৱহাৰ কৰিব লাগে স্কিল অফ এক্সপ্লেইনিং
স্কিল অফ ইলাষ্ট্ৰেটিং উইথ এক্সাম্পল স্কিল অফ ষ্টিমুলাছ ভেৰিয়েশ্যন স্কিল অফ ইন্ট্ৰডিউচিং এ লেছন এটা লেছন আপুনি কেনেকৈ ইন্ট্ৰডিউচ কৰিব সেইটো আপুনি ভালদৰে জানিব লাগিব ঘপককৈ ক্লাছত গৈ এটা লেছন ইন্ট্ৰডিউচ কৰিলে আপোনাৰ ফলপ্ৰসূ নহ'বও পাৰে স্কিল অফ ৰিকগনিশ্যন অফ এটেণ্ডিং বিহেভিয়াৰ ছাত্ৰ ছাত্ৰীয়ে মন দি আছে নে সেইটো আপুনি নিজে জানিব লাগিব তাৰপিছত স্কিল অফ এচিভিং ক্লোজাৰ আপুনি যেতিয়া লেছন এটা সমাপ্ত কৰিব ক্লোজাৰটো দিব আপুনি জানিব লাগিব এটা মাইক্ৰ' টিচিং এটা খুব ইম্পৰ্টেণ্ট বস্তু হয় টিচিঙৰ মাইক্ৰ' টিচিঙৰ বিষয়ে আহিব পাৰে প্ৰথমতে আপুনি প্লেন কৰিব তাৰপিছত টিচ কৰিব তাৰপিছত আপুনি ফিডবেক ল'ব ফিডবেক লৈ যদি আপুনি ভাল ছেটিছফাইং ফিডবেক নাপায় তেন্তে আপুনি ৰিপ্লেন কৰিব ৰিটিচ কৰিব আৰু ৰিফিডবেক ল'ব আৰু টিচিং ডিভাইজেছ আছে টিচিং ডিভাইজেছ আৰ ইউজ টু ইন্ট্ৰডিউচ এ লেছন টিচিং ডিভাইচ মানে কি হৈছে টিচিং ডিভাইজেছবিলাক সেই ডিভাইচেছ হয় যিটো আপুনি এটা লেছন ক্লাছত ইন্ট্ৰডিউচ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় যেনেকৈ গিভিং এক্সাম্পল আস্কিং কুৱেশ্যনছ নেৰেটিং ডেছক্ৰাইবিং ড্ৰামাটাইজেশ্যন ইউজিং অডিঅ' ভিডিঅ' এইডছ ডেমনষ্ট্ৰেশ্যন এক্সেট্ৰা আৰু এতিয়া জন মেণ্ডাৰে ক্লাছিফাইড কৰিছিলে টিচিং ডিভাইচেছ সেইটো হৈছে টিচিং ডিভাইচেছ অফ লিমিটেড এপ্লিকেশ্যন ডিভাইচেছ অফ জেনেৰেল এপ্লিকেশ্যন আৰু আপোনালোকে এই যিখন চাৰ্ট আছে এই চাৰ্টখন আপোনালোকে ভিডিঅ'টো পজ কৰি এবাৰ ভালদৰে চাই ল'ব পাৰিব টিচিং ডিভাইচেছ আৰ জেনেৰেলি ক্লাছিফাইড এজ ফলোজ এইটো আছে আপোনাৰ টিচিং ডিভাইচেছ আৰু ফিক্সিং ডিভাইচেছ এতিয়া টিচিং ডিভাইচেছ কি আছে নেচাৰেল ডিভাইচ স্কুল এক্সকাৰশ্যন আৰ্টিফিচিয়েল ডিভাইচেছ নেৰেশ্যন এক্সপজিশ্যন এক্সপ্লেনেশ্যন কুৱেশ্যনিং এনচাৰিং ইলাষ্ট্ৰেশ্যন ইভালুৱেশ্যন ফিক্সিং ডিভাইচেছ ড্ৰিল ৰিভিউ আস্কিং কুৱেশ্যন ডিছকাছিং আউটষ্টেণ্ডিং প্ৰব্লেমছ সেইটো কৰিলেও আপোনাৰ এটা লেছন আপুনি ইন্ট্ৰডিউচ কৰিবলৈ আপোনাৰ সুবিধা হয় এইখন শ্লাইডো আপোনালোকে পজ কৰি চাই ল'ব পাৰিব টিচিং এইডৰ তিনিটা জেনেৰেল প্ৰিন্সিপল থাকে প্ৰিন্সিপলছ অফ টিচিং এইড ইনক্লুড প্ৰিন্সিপল অফ চিলেকশ্যন প্ৰিন্সিপল অফ প্ৰিপেৰেশ্যন এণ্ড প্ৰিন্সিপল অফ ইউজ টাইপছ অফ টিচিং এইডছ বেছড অন চেন্স অৰ্গান ভিজুৱেল এইডছ একচুৱেল অবজেক্টছ মডেলছ আপুনি যি দেখাব যি ছাত্ৰ ছাত্ৰীয়ে চকুৰে দেখা পায় অডিঅ' এইড হৈছে ৰেডিঅ' হ'ব পাৰে টেপ হ'ব পাৰে গ্ৰামফোন হ'ব পাৰে আপোনাৰ মোবাইলটো হ'ব পাৰে শুনা অডিঅ' ভিজুৱেল হৈছে যিটো শুনা আৰু দেখা দুইটা থাকে টিভি কম্পিউটাৰ লেপটপ এক্সেট্ৰা টাইপছ অফ এইডছ বেছড অন ইউজেছ প্ৰজেক্টেড এইডছ শ্লাইড ফিল্ম ষ্ট্ৰিপছ এক্সেট্ৰা প্ৰজেক্টৰত যি আপুনি দেখুৱাব পাৰে নন প্ৰজেক্টেড এইডছ হৈছে চাৰ্টছ ডায়গ্ৰাম পোষ্টাৰ ফ্লেছ কাৰ্ড 3D মডেলছ এক্সেট্ৰা এছেঞ্চিয়েলছ অফ এ গুড ইউনিট ইন এ লেছন প্লেন এছেঞ্চিয়েলছ অফ এ গুড ইউনিট এটা ভাল গুড ইউনিট এটা লেছনত আপুনি বনাবলৈ হ'লে কি থাকিব লাগিব ৰিটেন ইন ক্লিয়াৰ এণ্ড লুচিড মেনাৰ স্পষ্ট আখৰে ভাষাত লিখা থাকিব লাগিব হেভিং এ ক্লিয়াৰ কাট এইম জেনেৰেল আৰু স্পেচিফিক এইম থাকিব লাগিব লিংকিং প্ৰেজেণ্ট উইথ প্ৰিভিয়াছ নলেজ আপুনি আজি যিটো পঢ়াব সেইটোৰ ছাত্ৰ ছাত্ৰী অলৰেডি থকা নলেজৰ লগত লিংক কৰিব পাৰিব লাগিব ক্লিয়াৰ কাট মেনশ্যনছ এবাউট টুলছ এণ্ড টেকনিক্স কি টুলৰ টেকনিক ব্যৱহাৰ কৰিব কি ডিভাইচেছ আপুনি ল'ব সেইটোৰ বাবে ক্লিয়াৰ কাট মেনশ্যন থাকিব লাগিব ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এড্ৰেছ কৰিব লাগিব আণ্ডাৰ এক্টিভ আৰু হাইপাৰ এক্টিভ টিচাৰ যিখিনি আপোনালোকে ষ্টুডেণ্টছ আছে তাৰ বাবে আপোনালোকে টিচিং টেকনিক কেনেকৈ ল'ব সেইটো মেনশ্যন থাকিব লাগিব ফ্লেক্সিবিলিটি থাকিব লাগিব আপোনালোকৰ প্লেনটোত মানে বেছি ৰিজিড বোলে এনেকৈ পঢ়াম নহয় চিটুৱেশ্যনে যিটো ডিমাণ্ড কৰে তেনেকৈ পঢ়াব পাৰিব লাগিব ৰিকেপিচুলেশ্যন দিয়াটো খুবেই দৰকাৰী লেছনৰ শেষত আৰু শুড ইনক্লুড এ ইভালুৱেশ্যন প্ৰচেছ অৰ্থাৎ আপুনি শেষত কেইটামান প্ৰশ্ন সুধি ছাত্ৰ ছাত্ৰীৰ পৰা নলেজটো চাব লাগিব যে আপুনি যিটো দিলে সেইটো তেহঁতে ল'ব পাৰিছেনে নাই এতিয়া 3 টাইপছ অফ প্লেনছ নলেজ প্লেনছ এপ্ৰিচিয়েশ্যন প্লেনছ এণ্ড স্কিল প্লেন 3 ধৰণৰ লেছন প্লেন থাকে এইটো আহিব পাৰে আপোনালোকে শ্লাইডখন পজ কৰি চাই ল'ব টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছ এইটো মই ষ্টাৰ 2টা দিছোঁ ইম্পৰ্টেণ্ট টপিক হয় কগনিটিভ ডমেইন হেড কোনে দিছিলে বেঞ্জামিন ব্লুম 1956 এফেক্টিভ ডমেইন হাৰ্ট ক্ৰেট হ'ল ব্লুম এণ্ড মাৰিয়াই দিছিলে 1964 চাইকোমটৰ ডমেইন হেণ্ড চিম্পছন এণ্ড হেৰয়ে দিছিলে 1966 আৰু 72 দিছিলে কগনিশ্যন ডমেইন হেজ 6 অবজেক্টিভছ নলেজ তাৰপিছত কম্প্ৰিহেনশ্যন এপ্লিকেশ্যন এনালাইচিছ চিন্থেচিছ এণ্ড ইভালুৱেশ্যন Effective domain has 5 objectives: receiving, responding, valuing, organization, characterization by value set. Psychomotor domain has 5 objectives: imitation, manipulation, precision, articulation and naturalization. Ba perception, set, guided response, mechanism, complex overt response. এটা কথাটো হৈছে যে এই বস্তুখিনি আপোনালোকে সিম্পলকৈ এনেকৈ বুজিব লাগে যে কিবা এটা আপুনি যদি ছাত্ৰ ছাত্ৰীক পঢ়াব বিচাৰিছে আপুনি প্ৰথমতে কি আপুনি তেওঁলোকক কেনেধৰণে বস্তুটো পঢ়াবলৈ ট্ৰাই কৰিব বা তেওঁলোকে আপোনাৰ পৰা কেনেকৈ শিকিবলৈ ট্ৰাই কৰিব সেইটো হৈছে এই পদ্ধতিটোত দিয়া আছে আৰু এই পদ্ধতিটো মই যেনেকৈ আপোনালোকক ক্ৰমিকটো দিছোঁ এই ক্ৰনলজিটোতে আচলতে পৰীক্ষাত সোধা হয় তেওঁলোকে আচলতে দি দিব হুইচ অফ দ্য ফলোয়িং ক্ৰনলজি ইজ কাৰেক্ট টু কগনিটিভ ডমেইন সেইকাৰণে আপোনালোকে ভালদৰে শ্লাইডখন পজ কৰি চাই ল'ব আৰু লগতে ৰিফ্লেক্স মুভমেণ্টছ বেছিক ফাণ্ডামেণ্টেল মুভমেণ্ট অফ পাৰ্পেচুৱেল এণ্ড ফিজিকেল এক্টিভিটিজ স্কিল মুভমেণ্ট নন ডিছকাৰ্চিভ কমিউনিকেশ্যন এইটো হেৰয়ে দিছিলে 1972
সেইটো কিহৰ লগত দিছিলে সেইটো দিছিলে সাইকোমোটৰ ডোমেইনৰ ক্ষেত্ৰত আৰু হেৰয়েডিয়া মডেলটো কেনে ধৰণৰ হয় বুলি যদি খুধে আপোনালোকে এইটোত টিক মাৰ্ক কৰিব লাগিব এটা ব্লুমছ টেক্সোনমি অফ কগনিটিভ ডোমেইন ভাৰ্সেছ ৰিভাইজ টেক্সোনমি এই দুটা খুবই ইম্পৰ্টেন্ট হৈছে ব্লুমছ যেটো টেক্সোনমি 1956 ত দিয়া হৈছিল হেতু একেবাৰে টপ পোষ্ট পজিশনত ইভালুয়েশন আছে আৰু লোৱেষ্টত আছে নলেজ প্ৰথমতে নলেজ দিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছত কম্প্ৰিহেনশন তাৰ পিছত এনালাইসিস তাৰ পিছত সিনথেসিস তাৰ পিছত ইভালুয়েশন কৰিব লাগিব কিন্তু হেতুকে 2001 ত আকৌ ৰিভাইজ কৰা হৈছে ৰিভাইজ কৰি পেলাই ৰিমেম্বাৰ আন্ডাৰষ্টেণ্ড এপ্লাই এনালাইজ ইভালুয়েট আৰু ক্ৰিয়েট এটো কোনে দিছিলে এন্ডাৰসন আৰু ক্ৰথৱলে দিছিলে এটা কথাটো হৈছে এই স্লাইডখন আপোনালোকে পজ কৰি ভালদৰে এই দুইটা আপোনালোকে এবাৰ চাই যাব আৰু এবাৰ লিখি যাব কাৰণ পৰীক্ষাটো ক্ৰনোলজিটো দিয়া হয় এটা যদি আপোনাক খুধি দিয়ে যে ৰিভাইজ ব্লুম টেক্সোনমিটো কেনে ধৰণৰ হয় এটা হয়তো আন্ডাৰষ্টেণ্ডটো প্ৰথমতে দি ৰিমেম্বাৰটো পিছত দি দিব পাৰে সেইকাৰণে আপোনালোকে ভালদৰে মনত ৰাখিব যে ৰিমেম্বাৰ আন্ডাৰষ্টেণ্ড এপ্লাই এনালাইজ ইভালুয়েট ক্ৰিয়েট ৰিভাইজ টেক্সোনমি আৰু নৰ্মেলটো হৈছে নলেজ কম্প্ৰিহেনশন এনালাইসিস সিনথেসিস এণ্ড ইভালুয়েশন তাৰ মানে ৰিভাইজত ইভালুয়েশনৰ ওপৰত আকৌ ক্ৰিয়েট তাৰ মানে আপুনি ছাত্ৰ-ছাত্ৰী কিবা এটা বস্তু খুধিলে খুধাৰ পিছত আকৌ তেওঁক নিজৰ ফালৰ পৰা যদি কিবা এটা বনাবলৈ দিছে যদি পাৰে তাৰ মানে হেতু হাইয়েষ্ট অৰ্ডাৰ বুলি ধৰা হৈছে আপোনাৰ কগনিটিভ ডোমেইনৰ আৰু এখিনিয়ে আছিল আপোনালোকক জনাবৰ বাবে আৰু আশা কৰিছো আপোনালোকে তথ্যখিনি ভালদৰে ল'ব পাৰিছে আৰু ইয়াৰ পিছৰ ভিডিঅটোত মই ইয়াৰ যিখিনি বাকি থকা টপিক আৰু নেশ্যনেল এডুকেশ্যন পলিচি 2020 বিষয়ে এটা ভিডিঅ দিম সেই ভিডিঅটো আপোনালোকে ভালদৰে চাই যাব আৰু এই যেটো ভিডিঅ মই এটা বনালো আপোনালোকে যিখিনি টপিক আপোনালোকে ভাবিছে নিজৰ ফালৰ পৰা যে বেছি ইম্পৰ্টেন্ট স্লাইডখন পজ কৰি চাই ল'ব আৰু সকলো লগতে শ্বেয়াৰ কৰিব আৰু যদিহে এই ভিডিঅটো চাই ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ